আজি যেটো খসৰা ভোটাৰ তালিকা প্ৰকাশ পালে এইটো আপোনালোকে কেনেকৈ চাব তাৰ কাৰণে মই এটা ভিডিঅ' বনাই আছো। এইটো লিষ্টটো চাৰ কাৰণে আপোনালোকে যেটো ক্ৰোম ব্ৰাউজাৰ যেটো আছে এইটো ওপেন কৰিব। ওপেন কৰাৰ লগে লগে যেটো মানে সার্চ অপশন আছে ইয়াত আপোনালোকে যাব। যাৰ পিছত লিখিব ভোটাৰ লিষ্ট ডাউনলোড আসাম এনেকৈ সার্চ কৰি দিব। সার্চ কৰাৰ লগে লগে কিন্তু এনেকৈ আপোনাৰ বহুত অপশন আহিব। তো আপোনালোকে কি কৰিব ওপৰত যেটো অপশন আছে পিডিএফ ইলেক্ট্ৰল ৰোল ইয়াত আপোনালোকে ক্লিক কৰি দিব। দিয়াৰ পিছত কিন্তু আপোনালোকৰ এনেকুৱা অপশন আহিব। ইয়াত যেটো 2005 যেটো ভোটাৰ তালিকা আপলোড কৰিছিল এটো আছে আৰু আপোনাৰ যেটো 26 যেটো খসৰা তালিকা এটো আপোনালোকৰ নামটো দেখাৰ কাৰণে যেটো পিডিএফ ইলেক্ট্ৰল ৰোল for the year 2024-2025 ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে কিন্তু মানে লোডিং হৈ থাকিব। আপোনালোকে চাওক এনেকুৱা লোডিং হৈ আছে। তো লোডিং হোৱাৰ পিছত এনেকুৱা কৈ আহিব। ইয়াত চাওক আসামটো সিলেক্ট হৈ থাকিব। ইয়াতো সিলেক্ট হৈ থাকিব। ইয়াত যেটো ৰোল টাইপ ড্ৰাফট ৰোল এটো ফাইনাল ৰোল নহয় ড্ৰাফট এটো আপোনাৰ সিলেক্ট হৈ আছে। ইয়াৰ পৰা আপুনি ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব। যেটো ডিস্ট্ৰিক্ট হয় আপোনাৰ ইয়াত সব গোটেই কেইখন ডিস্ট্ৰিক্ট আছে। তো ইয়াৰ পৰা আপোনাৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰি ল'ব। মই মোৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰি আছো। সিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াত যেটো আপোনাৰ সমষ্টি এটো সিলেক্ট কৰি ল'ব। সমষ্টি সিলেক্ট হোৱাৰ লগে লগে চাওক কেনেকৈ আহিলে। ইয়াত আপোনাৰ ল্যাঙ্গুৱেজটো সিলেক্ট হৈ থাকিব। ইয়াত আপুনি ক্যাপচাটো সিলেক্ট কৰিব। ইয়াত যেনেকুৱা আছে এনেকৈ ক্যাপচাটো সিলেক্ট কৰিব। সিলেক্ট কৰাৰ লগে লগে কিন্তু এনেকুৱা আহিব। অহাৰ লগে লগে ইয়াত যে আপোনালোকে সার্চ অপশন দেখাই আছে ইয়াত আপোনালোকৰ যেটো মানে পাৰ্ট নম্বৰ এটো আপোনালোকে লিখিব। পাৰ্ট নম্বৰ লিখাৰ লগে লগে কিন্তু আপোনালোকৰ যেটো ভোট কেন্দ্ৰ হয় এটোৰ নামটো ইয়াত শো হ'ব। হোৱাৰ লগে লগে আপোনালোকে ইয়াত নামটো সিলেক্ট কৰি ল'ব। লোৱাৰ পিছত আপোনালোকে ডাউনলোড অপশনটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে কিন্তু এনেকৈ ডাউনলোড হৈ আছে চাওক। অলপ সময় লাগিব। ডাউনলোড হৈ আছে মাত্ৰ চাওক ডাউনলোড হৈ গ'ল। আপোনালোকে এতিয়া কি কৰিব ইয়াত ডাউনলোড এজেন ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে কিন্তু ডাউনলোড হৈ গ'ল। এতিয়া ওপেন ফাইল ওপেনত ক্লিক কৰি দিব। দিয়াৰ লগে লগে কিন্তু এনেকুৱাকৈ আহি যাব চাওক। যেটো নেকি ড্ৰাফট লিষ্ট হয় এটো মানে আজি প্ৰকাশ কৰি দিছে চাওক 2026 চাওক 27/12/2025 প্ৰকাশনৰ তাৰিখ। ইয়াত চাওক সকলোখিনি মানে ভেৰিফিকেশন নাম যিখিনি সোমাইছে গোটেইখিনি আহিছে। তো ইয়াৰ পৰা আপোনালোকৰ যেটো ঘৰ নম্বৰ হয় এটো চাই আপোনালোকে নামটো চাব পাৰিব। চাওক গোটেইখিনি নাম আহিছে আৰু 2005 চনৰ ভোটাৰ তালিকাৰ লগত সংযোজনসমূহ একত্ৰিত কৰা হৈছে। যিখিনি মানুহৰ 2005ত ভোটাৰ লিষ্টত নাম আছিল সেইখিনি আৰু নতুনকৈ ভেৰিফিকেশন হোৱা সকলো নামখিনি ইয়াত এড কৰি দিছে।